নাৰী দিৱসৰ আজিৰ এই বিশেষ দিনটোত এগৰাকী আমি আদৰ্শ নাৰীক দেখুৱাবলৈ চেষ্টা কৰিম, যিগৰাকী নাৰীয়ে উৰেটো জীৱন নিজৰ সন্তানক উচ্চ শিক্ষিত কৰি তোলাৰ লগতে কিদৰে প্ৰতিপালন কৰিলে সেই সমস্ত কাহিনী আমি ক'ম, আমি শুনিম সেইগৰাকী মহিলাৰ মুখেৰে। আমি পুনতে দেখুৱাইছোঁ মহিলাগৰাকীক ৬৮ বছৰীয়া বুলু বাৰহৈ, যোৰহাটৰ কমাৰবন্ধা চাহ বাগিচাত জন্মগ্ৰহণ কৰা আৰু পিছলৈ বিবাহ সূত্ৰে তেজপুৰৰ ঘগৰা চাহ বাগিচাত থাকিবলৈ লোৱা এইগৰাকী ৬৮ বছৰীয়া মহিলাৰ শিক্ষাগত অৰ্হতা কিন্তু ষষ্ঠ মান। আমি এইখিনিতে পুনৰবাৰ উল্লেখ কৰিম, নিজে ষষ্ঠ মানলৈকে অধ্যয়ন কৰাৰ পিছতো কিন্তু যি তেওঁৰ সন্তান, একমাত্ৰ পুত্ৰ সন্তানৰ লগতে তিনিগৰাকীকৈ কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ লৈছে। মই দেখুৱাইছোঁ, এয়া মহিলাগৰাকীৰ কাষতে আছে তেখেতৰ তৃতীয় কন্যা সন্তান মঞ্জু বাৰহৈ, বৰ্তমান তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰূপে কৰ্মৰত হৈ আছে। আৰু আজি যিহেতু তেজপুৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষে নাৰী দিৱসৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই নাৰী দিৱসৰ বিশেষ কাৰ্যসূচীতেই আদৰ্শ মাতৃৰূপে এইগৰাকী মহিলাক বিশেষভাৱে সন্মানিত কৰিব। মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ, কি ক'ব আজি আপোনাক আদৰ্শ নাৰী হিচাপে, আদৰ্শ মাতৃ হিচাপে আপোনাক সন্মানিত কৰিব, কেনে অনুভৱ? ভাল লাগিছে, কাৰণ মই এনেকৈ হেৰিয়াত কেতিয়াও অহা নাছিলোঁ। আহি পাই মই নিজকে বৰ সুখী হৈছোঁ। সেয়ে হয়, আমি কথা পাতিম পুনতে, যিহেতু আছোঁ তেখেতৰ জীয়ৰীৰ লগতো কথা পাতিম। আমি এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিম তেখেতৰ প্ৰথম যিগৰাকী কন্যা সন্তান ডাক্তৰ অঞ্জু বাৰহৈ, বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপে কৰ্মৰত হৈ আছে। ঠিক সেইদৰে দ্বিতীয় সন্তান তথা একমাত্ৰ পুত্ৰ সন্তান প্ৰশান্ত বাৰহৈ, অভিযান্ত্ৰিক স্নাতক তেখেত, আৰু বৰ্তমান অসম চৰকাৰৰ মীন বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰূপে কৰ্মৰত। ঠিক সেইদৰে আমি দেখুৱাইছোঁ মঞ্জু বাৰহৈ যিহেতু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা, আৰু চতুৰ্থ কন্যা সন্তান তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে উচ্চতৰ মাধ্যমিকলৈকে তেওঁ শিক্ষা গ্ৰহণ কৰিলে। সম্প্ৰতি ব্যৱসায় বাণিজ্যত তেওঁ জড়িত হৈ আছে। শৈক্ষিক ক্ষেত্ৰত পিছপৰা চাহ জনগোষ্ঠীৰ যি এইগৰাকী মহিলা বুলু বাৰহৈ, তেখেতে কিন্তু নিজ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ চেষ্টা কৰিলে উৰেটো জীৱন। আজি মাতৃৰ সফলতাত আপুনি কন্যা হিচাপে নিশ্চয় গৌৰৱবোধ কৰিব। হয়, নিশ্চয় মাতৃৰ সফলতাত মোৰ ভাল এইটো অনুভৱ হৈছে যে মা দেউতাই ইমান কষ্ট কৰিছিলে, দেউতাৰ সমানে সমানে মায়েও কষ্ট কৰি পেলাই আমাক ডাঙৰ দীঘল কৰিছে, আৰু এটা সংস্কাৰী জীৱন সদায় গ্ৰহণ কৰিবলৈ মা দেউতাই শিকাইছিলে আমাক। আৰু সেই হিচাপে আজি মায়ে যিখিনি কষ্ট কৰিছিলে, মায়ে একচুৱেলি দেউতাৰ নিচিনাকেই ঘৰত এক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি লৈছিলে কষ্ট কৰাৰ, যাতে তেওঁ ল'ৰা ছোৱালীবিলাকক আৰ্থিক সংকটৰ বাবে পিছলৈ নপঢ়ুৱাকে নেথাকে। গতিকে সেই ক্ষেত্ৰত মা সফল হৈছিলে অৱশ্যে। আৰু আজি এই ধৰণে মাক বিচাৰাৰ কাৰণে আমিতো ভবা নাই বাৰু মায়ে এই ধৰণৰ সন্মান পাব বুলি। তথাপিও আজি যেতিয়া এই ধৰণৰ সন্মানেৰে তেখেতক সন্মানিত কৰিবলৈ গৈছে, তেতিয়া সঁচাই নথৈ সুখী হৈছোঁ। হয়, নিশ্চিতভাৱে কিছু আৱেগিক হৈ পৰিছে। আৰু এইখিনিতে উল্লেখ কৰিম মঞ্জু বাৰহৈ পিতৃ, অৰ্থাৎ এইগৰাকী বিদুষী মহিলাৰ প্ৰয়াত স্বামী ৰামেশ্বৰ বাৰহৈ তেজপুৰ ঘগৰা চাহ বাগিচাৰ কৰ্মচাৰী আছিল, এগৰাকী চাকৰিয়াল আছিল। আৰু যিহেতু বিবাহ সূত্ৰে যোৰহাটৰ পৰা বুলু বাৰহৈক তেওঁক বিয়া কৰাই আনিছিল, আৰু পৰৱৰ্তী সময়ত যিহেতু ঘগৰা চাহ বাগিচাত বৰ্তমানলৈকে আছে। আৰু এইগৰাকী মাতৃক আদৰ্শ মাতৃৰূপে আজি সন্মানিত কৰিব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষে। আৰু যিহেতু এইখন তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠান, তেওঁলোকে নাৰী দিৱসৰ অনুষ্ঠান
আয়োজিত কৰিছে আৰু আমি পুনৰবাৰ দেখুৱাইছোঁ আৰু অভিনন্দন জনাইছোঁ, কিয়নো নিজে ষষ্ঠ মানলৈকে পঢ়িও কিন্তু 4টা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিলে। আৰু আজিৰ দিনটোত নাৰী দিৱসৰ এই বিশেষ দিনটোত বিশেষভাৱে চৰ্চিত হৈছে এইগৰাকী 68 বছৰীয়া বুলু বাগৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।